হৰেজীৱ চাওক চাহ বাগানৰ পৰা বিশ্বমুখী যিটো ঝুমুৰৰ যাত্ৰা প্ৰস্তুতি প্ৰায় তুংগত হৈছে মাজত মাত্ৰ এটা দিন অহা 24 তাৰিখে সৰুসজাই এই ষ্টেডিয়ামতে ঝুমুৰে ৰচিব বিশ্ব ইতিহাস আমি পৰিৱেশটো প্ৰতিদিনে মই দৰ্শকলৈ এবাৰ দেখাবলৈ যত্ন কৰিম এ দেখিছে সৰুসজাই ষ্টেডিয়ামত এক উখল মাখল পৰিৱেশ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ নাচনী ইয়াত একত্ৰিত হৈছে আৰু সকলোৱে বৰ্তমান সময়ত আখৰা কৰাত ব্যস্ত হৈ পৰিছে আমি দেখুৱাইছোঁ সকলো বৰ্তমান এনেদৰে আখৰা কৰাত ব্যস্ত হৈ পৰিছে এক উখল মাখল পৰিৱেশ বৰ্তমান সময়ত সৰুসজাই ষ্টেডিয়ামত আমি পৰিৱেশটো দেখুৱাইছিলোঁ খুব সুন্দৰ দৃশ্যাংশ সকলোৱে ৰং বিৰঙী সাজ পৰিধান কৰি আহিছে আৰু খুব সুন্দৰ এটা মুহূৰ্ত বৰ্তমান সময়ত আমি প্ৰতিদিনে মই দৰ্শকলৈ দেখাবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান সময়ত 24 তাৰিখৰ দিনাখনি প্ৰধানমন্ত্ৰীৰ সন্মুখত সৰুসজাই এই ষ্টেডিয়ামত চাহ জনগোষ্ঠীসকলৰ যি পৰম্পৰাগত লোকনৃত্য ঝুমুৰে বিশ্বৰ ইতিহাস গঢ়িব আৰু তাৰ প্ৰাক মুহূৰ্ততে এনেদৰে বৰ্তমান চলিছে প্ৰস্তুতি আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম চাহ জনগোষ্ঠীৰ চাহজন নায়ক আছে তেখেত কাষলৈ মই যাবৰ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে এটা গৌৰৱৰ দিন ঝুমুৰে বিশ্ব ইতিহাসত নাম ৰচিব কি ক'ব বিচাৰিব প্ৰথমতে আপোনালোকক প্ৰতিদিন টাইমৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমাৰ ঝুমুৰ নৃত্য যি চলি আছে আপোনালোকে ইমান কষ্ট কৰি আহি আমাৰ বাৰ্তা লৈছে ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে ইমান ধুনীয়া এটা আয়োজন আমাক কৰি দিছে যে আমি 8,800 মোটামুটি 9,000 আমাৰ হ'ব এতিয়া 9,000 ঢুলীয়া নাচনী একেলগে প্ৰথমবাৰৰ বাবে 200 বছৰৰ পিছত আমাৰ পূৰ্বপুৰুষসকল অহাৰ 200 বছৰৰ পিছত আমি প্ৰথমবাৰৰ বাবে সৰুসজাই ষ্টেডিয়ামত আজি ঝুমুৰ নৃত্য কৰিবলৈ আমাক এটা সুবিধা দিছে আমাৰ কলা কৃষ্টি যি ঝুমুৰ নৃত্য আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমেৰিকা জাপান লণ্ডন চবৰ আগত দেখাবৰ কাৰণে এটা সুবিধা পাইছোঁ মই সৰুৰে পৰা ঝুমুৰ গাই আহিছোঁ কিন্তু এনেকুৱা এটা মনত ভাৱ আছিলে যে আমি ঝুমুৰটো আৰু কি আগলৈ লৈ যাব পাৰোঁ আৰু অকণমান আগলৈ লৈ যাব পাৰোঁ নেকি এই বস্তুটো সদায় ব্ৰেইনত ক্ৰিয়া কৰি আছিলে এই সুযোগটো দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এটা সুযোগ মোক দিছে যে মই গোটেই বস্তুটো কোৰিঅ'গ্ৰাফ কৰিছোঁ মানে চিফ কোৰিঅ'গ্ৰাফাৰ হৈছে গোটেই ডান্সটো মই কোৰিঅ'গ্ৰাফ কৰিছোঁ প্লাছ গোটেই গানটো যিটো আমাৰ 16 মিনিট 32 ছেকেণ্ডৰ গান হবে গোটেই গানটো মানে মিউজিক ডাইৰেকশ্যনৰ পৰা মই গানটো লগতে গাইছোঁ এইখিনি মোক সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ মই নিজকে সুখী অনুভৱ কৰিছোঁ আপোনাৰ পৰা আমি এফাকি যদি গান শুনিবলৈ পাওঁ এতিয়া ইমান ধুনীয়া এটা পৰিৱেশ হৈছে উখল মাখল পৰিৱেশ এফাকি যদি আপুনি জুৰি দিয়ে ভাল লাগিব নিশ্চয় নিশ্চয় মই এফাকি গান গাই দিছোঁ এইফালে ঢোল বাজাইছে ঢোলৰ তালতে গাই দিছোঁ আখৰা বন্দনা কৰি সৰস্বতী মাগ বলি আখৰা বন্দনা কৰি সৰস্বতী অহ মাগ বলি আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমৰ লাগল ভাৰী আখৰা বন্দনা ব্ৰজ নাৰী মদনে ঝুমর লাগল ভারী মুড়েলে লাই গামোছা কাঁধেলে লাই ও মাদরি মুড়েলে লাই গামোছা কাঁধেলে লাই ও মাদরি বহু বেটি গছবেলে লাই ঘেরি মদনে ঝুমর লাগল ভারী আৰু আছে আমি ঢোল মাদলৰ শব্দ প্ৰতিদিন টাইমৰ সৰহ শুনাবলৈ যত্ন কৰিম এফালে ঝুমুৰ নৃত্য আনফালে চলি আছে ঝুমুৰ আৰু মাদল ঢোল মাদল আমি দেখাবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান খুব এটা সুন্দৰ দৃশ্যাংশ আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান পুৱাৰ ভাগৰ পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে যিহেতুকে অহা 24 তাৰিখৰ দিনাখনি ঝুমুৰে বিশ্বৰ ইতিহাসত নাম ৰচন কৰিব আৰু তাৰ প্ৰাক মুহূৰ্ততে যিটো প্ৰস্তুতি সেই প্ৰস্তুতি প্ৰায় তুংগত হোৱা উঠিছে আমি ঢোল ডগৰ এবাৰ দেখাবলৈ যত্ন কৰিছোঁ ঢুলীয়াসকল এয়া বাঁহী বজাইছে আৰু ঢোল মাদলৰ চৰে চৰে সকলোৱে এনেদৰে খুব সুন্দৰকৈ নাচিছে এক খুব সুন্দৰ দৃশ্যাংশ এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ শচীন শ্যামন্ত বৰা আপুনি যদি মোক শুনি আছে সাজন নায়ক আছে তাত সাজন নায়কে গোটেই কাৰ্যসূচীটোৰ নেতৃত্ব গ্ৰহণ কৰা অন্যতম ব্যক্তি তেওঁৰ পৰা গোটেই কাৰ্যসূচীটোৰ সন্দৰ্ভত সোধক কেনেকৈ ক'ত তেওঁলোকক ৰখা হৈছে কেনেকুৱাকৈ গোটেই কাৰ্যসূচীটো চলিব এটা শাৰীত কিমানকৈ যুৱতী থাকিব কেনেকুৱাকৈ প্ৰদৰ্শন কৰা হ'ব গোটেইবোৰ জানিবলৈ চেষ্টা কৰক নিশ্চয়কৈ মই ইতিমধ্যে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে জানিব অনুসৰি যিহেতুকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই
সকলোকে লৈ অনা হৈছে যুৱক যুৱতীসকলক মহানগৰীৰ বিভিন্ন প্ৰান্তৰ হোটেল তাৰ সমান্তৰালকৈ যিসমূহ গেষ্ট হাউচ আছে তেখেতসকলক খুব সুন্দৰকৈ থকা খোৱাৰ ব্যৱস্থা কৰি দিছে আমি অলপ কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে তেখেতসকলো আছে তেওঁলোকৰ পৰা আমি আছে উদ্যোক্তাসকলৰ কাষলৈ যাম অলপ কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ ব্যৱস্থা কেনেকুৱা কৰা পৰিলক্ষিত মই আপোনাৰ কাষলৈ আহিছোঁ সকলো ইমান সুন্দৰকৈ একত্ৰিত হৈছে এওঁলোকৰ ক'ত থকা খোৱাৰ ব্যৱস্থা সকলো কৰি দিছে প্ৰায় মোৰ সমষ্টি বা 400ৰো অধিক আমাৰ ঢুলীয়া আৰু নাচনি আহিছে ইতিমধ্যে খুব সুব্যৱস্থিত মাধ্যমেৰে পল্টন বজাৰত ভালেকেইখন হোটেলত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকে ৰাতিপুৱা 3:30 বজাত ইয়ালৈকে আহে আৰু ৰাতি 10:30 সময়ত তেওঁলোকে ইয়াৰ পৰা খাই বৈ তেওঁলোকে হোটেললৈকে নিয়া হয় খুব এটা মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে আৰু আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে প্ৰশাসনৰ সহযোগত খুব এটা সুন্দৰ ব্যৱস্থিতৰ মাধ্যমেৰে খুব এটা সুন্দৰ পৰিৱেশত আজি এই প্ৰগ্ৰাম চলি আছে আৰু অহা আমাৰ 24 তাৰিখে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি প্ৰায় 8,000ৰো অধিক আমাৰ ঢুলীয়া নাচনীয়াৰ এটা সুন্দৰ পৰিৱেশৰ মাজত সমন্বয়ৰ এটা বাৰ্তা যাব যোৱা বৰ্ষখিনিত আমি বিহুক আমাৰ বিশ্ব দৰবাৰলৈ নিবলৈ যি নিয়া হৈছিল আৰু এইবাৰ আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য বিশেষভাৱে আমাৰ বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এই কথা চিন্তা আৰু প্ৰয়াস কৰাৰ কাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইতিমধ্যে সকলোবোৰ কথা কৈছে খুব সুন্দৰ এটা পৰিৱেশ আৰু তাৰ সমান্তৰালকৈ যদি চাই এই ঝুমুৰত মহিলা নৃত্যশিল্পীৰ সংখ্যা হৈছে 5,399 গৰাকী আনহাতে পুৰুষ নৃত্যশিল্পী হৈছে 2,175 গৰাকী আৰু বাদ্যশিল্পী হৈছে 2,076 গৰাকী অৰ্থাৎ 9,648 গৰাকী শিল্পীয়ে একেলগে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ইতিমধ্যে যিটো আখৰাৰ দৃশ্যাংশ আমি 14 টাইমৰ দৰ্শকসকলক দেখিবলৈ যত্ন কৰিছোঁ সঁচা অৰ্থত ক'বলৈ গ'লে যেন ঝুমুৰ বিনন্দীয়া ইমান এটা সুন্দৰ দৃশ্যাংশ আমি 14 টাইমৰ দৰ্শকসকলক দেখিবলৈ ঝুমুৰ বিনন্দীয়া আমি আপোনালোকক দেখুৱাইছোঁ সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামৰ পৰা 8,000 যুৱক যুৱতী যুৱকসকলক পেভিলিয়নত তেওঁলোকক শাৰী শাৰীকৈ তাত ৰখা হৈছে তাত তেওঁলোকে বাদ্যসংগত কৰিছে আৰু যুৱতীসকলে মূল খেলপথাৰত তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে সাজন নায়ক আছে ৰঞ্জিত গগৈ আছে দুলাল মানকি আছে সকলোৱে নেতৃত্ব বহন কৰিছে গোটেই অনুষ্ঠানটোৰ এই যে চাহ বাগিচাৰ পৰা ঝুমুৰৰ বিশ্ব অভিমুখী যাত্ৰা এই যাত্ৰাটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে ঝুমুৰেৰে বিশ্ব অভিলেখ গঢ়াৰ যি অসম চৰকাৰৰ পৰিকল্পনা সেই পৰিকল্পনাক এক প্ৰকাৰ নান্দনিক দৃষ্টিনন্দন চালে চকুৰোৱা কৰি তুলিবৰ বাবে বিশ্ববাসীৰ আগত ঝুমুৰক এটা অনন্য ৰূপেৰে উপস্থাপন কৰিবৰ বাবে এয়া দিনে নিশাই প্ৰস্তুতি চলিছে আপোনালোকক দেখুৱাইছোঁ পৰহিয়ে তেওঁলোকক বিভিন্ন প্ৰান্তৰ পৰা লৈ অনা হৈছিল 8,000 যুৱক যুৱতীক আৰু তাৰপিছত কালিৰ দিনটোত পূৰ্ণগতিত গোটেই দিনটো অনুশীলন চলিল তাৰপিছত আজি ৰঞ্জিত গগৈ দুলাল মানকি সাজন নায়ক পংকজ জিংটিৰ দৰে সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত বিশিষ্ট ব্যক্তিৰ জৰিয়তে পুৱাৰে পৰা তেওঁলোকৰ অনুশীলন চলিছে আৰু তাৰপিছত কাইলৈ সম্পূৰ্ণ ঝুমুৰৰ পৰম্পৰাগত যি সাজপাৰ আছে সেই সাজ সজ্জাৰ মাজেৰে এটা চূড়ান্ত অনুশীলন হ'ব আৰু সেই অনুশীলন প্ৰত্যক্ষ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰপিছতেই পৰহিলৈ বিয়লিলৈ এই মূল অনুষ্ঠানটো পৰিৱেশন কৰা হ'ব 16 মিনিটৰ এটা ট্ৰেক ইতিমধ্যে সাজু কৰা হৈছে সেই 16 মিনিটৰ ট্ৰেকটোত 8,000 যুৱক যুৱতীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰিব আৰু সেই যি অনুষ্ঠানটোৰ নাম ঝুমুৰ বিনন্দিনী ৰখা হৈছে সঁচাকৈয়ে বিনন্দীয়া হৈ পৰিব সমগ্ৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম সৰুসজাই আৰু তাৰেই পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈছোঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটো উপভোগ কৰিব 24 ফেব্ৰুৱাৰীৰ বিয়লি